হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আনন্দৰাম বৰুৱা একাডেমিক ষষ্ঠম শ্ৰেণী অসমীয়া পাঠ নং হৈছে 3। পাঠৰ নাম হৈছে কাৰ সমান কি নাই। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰ কেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। চোৱা, এইবাৰ আমি কোৱেশ্চন কেইটালৈ আগুৱাইছো। কৈছে যে অৰ্থৰ সৈতে চিনাকি হও আহা। গিৰি পৰ্বত, ধূৰ্ত টেঙৰ, টুটকীয়া, নৰ মানুহ, খোলোৱা টুকুৰীয়া টেঙৰ, বেগবন্ধ শীঘ্ৰী যোৱা বেগ তথা, সন্তাপ বেজাৰ মনৰ কষ্ট, কৃপণ কিপিৰণ খৰচত টান। এবাৰ আমি কোৱেশ্চন কেইটা আলোচনা কৰো। কৈছে যে 1 নম্বৰত দিয়া আছে কবিতাটি মুখস্থ লিখা, তো এইটো নিজে নিজে লিখা। 2 নম্বৰটো কৈছে যে অতি চুমকৈ উত্তৰ দিয়া। ক নম্বৰটো কৈছে যে কোনবিধ প্ৰাণীয়ে খং বেছি। উত্তৰটোত হৈছে যে সাপৰ খং বেছি। খ নম্বৰটো কৈছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গিৰি কোনটো। উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গিৰি হল হিমালয়। গ নম্বৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো। উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো হল অষ্ট্ৰেলিয়া। গ নম্বৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰখন নাম কি। উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰখনৰ নাম হল প্ৰশান্ত মহাসাগৰ। নম্বৰটো কৈছে যে কোনখন নদীৰ সমান ডাঙৰ নদী নাই। উত্তৰটো হৈছে মিছিছিপি নদীৰ সমান ডাঙৰ নদী নাই। 6 নম্বৰটো কৈছে যে সবাতোকৈ দ্ৰুত পশু কোনবিধ। উত্তৰটো হৈছে যে সকলোতকৈ দ্ৰুত পশুবিধ হল শিয়াল। 6 নম্বৰটো কৈছে যে দুৰ্ভগীয়া ল'ৰা ছোৱালী বুলি কোনবোৰ ল'ৰা ছোৱালী কোৱা হয়। উত্তৰটো হৈছে যে দুৰ্ভগীয়া ল'ৰা ছোৱালী বুলিয়ে মাতৃহীন ল'ৰা ছোৱালী কোৱা হয়। 3 নম্বৰটো কৈছে যে কাৰ সমান কি নাই কবিতাটিৰ সাৰাংশ লিখা। উত্তৰটো হৈছে যে সাপৰ সমান খং অইন কোনো প্ৰাণী নাই, হিমালয়ৰ সমান কোনো পৰ্বত নাই, অষ্ট্ৰেলিয়াতকৈ কোনো ডাঙৰ দ্বীপ নাই, মিছিছিপিৰ সমান ডাঙৰ নদী নাই, মিঠা কথাৰ দৰে কোনো মিঠা বস্তু নাই, খোলোৱাৰ সমান কোনো অধম ব্যক্তি নাই, মনতকৈ অধিক বেগ বস্তু নাই, নতুন ধনীৰ সমান অহংকাৰী নাই, পিতা মাতাৰ দৰে কোনো হিতকাৰী নাই, পুত্ৰ শোকতকৈ ডাঙৰ শোক নাই, বিদ্যাৰ সমান বন্ধু নাই, কঠিন বচনৰ সমান কোনো তিতা বস্তু নাই, যিজনৰ ভঁৰালত ধান আছে তেওঁৰ সমান কোনো ধনী নাই, মাতৃহীন ল'ৰা ছোৱালীৰ সমান কোনো দুৰ্ভগীয়া নাই, কৃপণ ধনীৰ সমান কোনো অসুখীয়া নাই, যি ব্যক্তিৰ ঋণ ৰোগ শোক আৰু মনত কোনো চিন্তা নাই তেওঁৰ সমান সুখী কোনো নাই। এবাৰ আলোচনা কৰিম। কৈছে যে তলৰ শব্দ কেইটিক লৈ একোটিকৈ বাক্য ৰচনা কৰা। পৃথিৱী, নদী, বন্ধু, গিৰি, সবাতোকৈ থলুৱা। চোৱা, এইবাৰ উত্তৰ কেইটা এনেকে লিখিবা যে পৃথিৱী আমি বসবাস কৰক গ্ৰহটোৰ নাম পৃথিৱী। নদী, মিছিছিপি নদীখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী। বন্ধু, বিপদৰ বন্ধু পোৱা টান। গিৰি মানে পৰ্বত। সবাতোকৈ, মোৰ আই সবাতোকৈ শুৱনি নহলেও অতি আপোন। থলুৱা, পেঁপা অসমৰ এবিধ থলুৱা বাদ্যযন্ত্ৰ। এবাৰ আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে সমাৰ্থক শব্দ লিখা। বৰ,
উত্তৰকেইটা এনেকে লিখিব পাৰি। শব্দ সমাৰ্থক শব্দ। বৰ ডাঙৰ, গিৰি পৰ্বত, নদী নৈ, পুত্ৰ পুতেক, শোক দুখ, বন্ধু মিত্ৰ, কৃপণ কিপিৰিন, হাত টান। 6 নম্বৰটো কৈছে যে বিপৰীত শব্দ লিখা। চোৱা, এইটো আমি এনেকে লিখিব পাৰি। শব্দ আৰু বিপৰীত শব্দ। বৰ সৰু, ধনী দুখীয়া, টান সহজ, কৃপণ উধাৰ, ৰোগ নিৰোগ সুস্থ। 7 নম্বৰটো কৈছে খালী ঠাই পূৰ কৰা। চ' আমি এইটোক এনেকে লিখিব পাৰি। ক নম্বৰটো কৃপণ ধনীৰ সম নাই অসুখীয়া। খ নম্বৰটো হৈছে যে নৰৰ অধম নাই খলুৱাৰ মান। গ নম্বৰটো হৈছে যে দুখৰ সহায় বন্ধু পাবলৈ টান। গ নম্বৰটো হৈছে নতুন ধনীৰ মান নাই অহংকাৰী। 8 নম্বৰটো কৈছে যে অৰ্থ বুজাই লিখা। ক নম্বৰটো কৈছে মিঠা কথা সম মিঠা একো বস্তু নাই। এইটো এনেকে লিখিবা যে ক নম্বৰটো হৈছে মিঠা কথা বুলিয়ে নম্ৰ কোমল আৰু মৰমীয়া কথাক বুজোৱা হয়। কোনোবাই যদি আমাক সুস্বাদু বস্তু খাবলৈ দি আমাৰ লগত বেয়া ব্যৱহাৰ কৰে বা কঠোৰ ভাৱে কথা পাতে, তেন্তে এই আমাক দিয়া মিঠা বস্তু খাবলৈ বেয়া লাগিব। কিন্তু আমাক মিঠাই খাবলৈ নিদি যদি আমাৰ লগত ভাল ব্যৱহাৰ কৰে আৰু ভালদৰে কথা পাতে, তেন্তে সেয়া আমি ভাল পাম আৰু বহুত দিন মনত থাকিব। সেয়ে মিঠা কথাৰ সমান কোনো বস্তু পৃথিৱীত নাই বুলি কোৱা হয়। খ নম্বৰটো কৈছে যে খলুৱা মানে টুটুকীয়া বা টেঙৰ। টেঙৰ ব্যক্তিয়ে এজনৰ কথা আন এজনত লগাই দিয়ে বা চতুৰালি কৰি মানুহৰ মনত বিবাদ লগাই দি অশান্তিৰ সৃষ্টি কৰে। খলুৱাৰ দ্বাৰা বহুত সময়ত মানুহ বিপদত পৰে আৰু মান সন্মানো হেৰুৱায়। এবাৰ এজন ব্যক্তি খলুৱা বুলি পৰিচিত লাভ কৰিলে কোনো মানুহে তেওঁৰ বিশ্বাস নকৰে। সেয়ে খলু মানুহ সকলোৱে এৰাই চলিব বিচাৰে। খলুৱাই সমাজত কাৰো পৰা সন্মান নাপায়। 9 নম্বৰটো হৈছে খালী ঠাই পূৰ কৰা। কৈছে যে বৃদ্ধা সময় বন্ধু আৰু কতো নাই কঠিন বচন তুলক তিতা বস্তু নাই, সহায় বন্ধু পাবলৈ টান, ধনী নাই তাৰ সম আছে যাৰ ধান। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।